কুৱেশ্যন নম্বৰ 4ত কৈছে দিয়া আছে গসাউ ইমান লসাগু উলিয়াব লাগে মানে ইয়াতে তোমালোকৰ গসাউ দিয়া আছে HCF দিয়া আছে LCM উলিয়াব দিছে যেটো তোমালোকৰ সূত্ৰ আছিল সূত্ৰত পেলাই দিম কটাকটি কৰি দিম তোমালোকৰ লসাগু ওলাই যাব ঠিক আছে একেবাৰে ইয়াতে চোৱা 4 নম্বৰটো তোমালোকৰ সূত্ৰটো কি আছিল লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল এইটো আছিল তোমালোকৰ সূত্ৰ আমাক লাগে কি লসাগু লাগে ইয়াতে লসাগু যেহেতু দিয়া নাই মই যেহেতু লসাগু আছে লসাগুৱে লিখিছো পূৰণ গসাগু তোমালোকৰ কিমান দিয়া আছে 9 আৰু সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা দিয়া আছে 306 আৰু এটা দিয়া আছে 57 মানে সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক লসাগু লাগে আমি লসাগুটো লেফট সাইডত ৰাখিম ঠিক আছে এতিয়া চোৱা ইফালে কি আছে 306 into 657 ইফালে পূৰণ হৈ আছে এটো যেতিয়া তোমালোকে লেফট সাইডত তোমালোকৰ পূৰণ হৈ আছে ইয়াৰ লগত ৰাইট সাইডত যেতিয়া লৈ যাবা এটা কি হ'ব তোমালোকৰ ডিভাইড হ'ব মানে ইয়াতে আহিব নয়টো এতিয়া কটাকটি কৰি দিয়া ছয়টো 3 ৰে যায় এটো 3 ৰে যাব না 306 এইটো 3 ৰে যাব 3 ৰে কাটিলে 3 বাৰ যাব 3 ৰে কাটিলে 10 বাৰ যাব 3 ৰে কাটিলে মানে 2 বাৰ যাব আকৌ সোয়া 3 রে যায় না নাই 3 রে এটো এবাৰ যায় এক লিখাৰ দৰকাৰ নাই 3 রে কাটিলে কিমান বাৰ যাব 3 বাৰ যাব বেছি হল 1 মানে 12 হ'ব 3 ৰ 4 গুণ 12 মানে কি পালা 34 into 657 পূৰণ কৰিলে যেটো হ'ব তোমালোকৰ হেতু आंसर মই পূৰণ কৰি দিছো তোমালোকে পূৰণ কৰা এটো তোমালোকৰ পূৰণ কৰিলে আহিব 222338 এইটোৱে তোমালোকৰ आंसर